শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজাহাৰ দাখিল কৰিছে কি কাৰণত আৰু কিমানখন প্ৰাথমিক শাখা আচলতে হয় কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এক নিৰ্দেশনা আহিছে আৰু সেই নিৰ্দেশনাক কাৰ্যকৰী কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ গোৱালপাৰা জিলা শাখা আৰু গোৱালপাৰা জিলা শাখাৰ অন্তৰ্গত আমাৰ যি তিনিখন আঞ্চলিক শাখা আছে ধূপধৰা গোৱালপাৰা আৰু দুধনৈ আঞ্চলিক শাখা আৰু তাৰ লগে লগে আটাইকেইখন আঞ্চলিক শাখাৰ অন্তৰ্গত যিমানকেইখন প্ৰাথমিক শাখা আছে এই প্ৰাথমিক শাখাবিলাকে সন্মিলিতভাৱে আমাৰ নিৰ্দিষ্ট এৰিয়াৰ আমাৰ আৰক্ষী চকীবিলাকলৈ গৈ বা সদৰ আৰক্ষী চকীলৈ গৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পবিত্ৰ সংবিধান আৰু যি প্ৰতীক চিহ্ন এই যি প্ৰতীক চিহ্ন আছে এই প্ৰতীক চিহ্নক যোৱা 17 ফেব্ৰুৱাৰীৰ দিনাখন সোমবাৰৰ দিনাখন অসমৰ এটা জনগোষ্ঠীয় সংগঠন টাইপাই তেওঁলোকে সোণাৰীত দুয়োটা আমাৰ প্ৰতীক আৰু সংবিধান তেওঁলোকে দাহ কৰিছে আৰু সেই দাহ কৰাৰ প্ৰতিবাদকল্পে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে তেখেতসকলৰ যি দুষ্কাৰ্য আচলতে কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা সৰ্ববৃহৎ অনুষ্ঠান গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হিচাপে পৰিগণিত হৈছে গতিকে এটা জাতীয় অনুষ্ঠানৰ পবিত্ৰ সংবিধান আৰু প্ৰতীকক কোনো আন এটা সংগঠনে এনেদৰে অকাৰণতে বিনা কাৰণত এই ধৰণে দাহ নিশ্চয় কৰিব নোৱাৰে আৰু সেইটো ভাৰতীয় সংবিধানৰ গণ্ডিৰ আধাৰত নহয় গতিকে তেনেকুৱা এটা দুষ্কাৰ্য কৰি এই সংগঠনটোৰ কেইজনমান নেতাই লক্ষ লক্ষ ভকতৰ হৃদয়ত আচলতে বৰ মৰ্মান্তিক দুখ আৰু বেদনা দিছে আৰু যি দুখৰ সমভাগী হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতে আজি হিয়াধা কৰি আচলতে কান্দিছে তেওঁলোকৰ মনত আঘাত লাগিছে আৰু আমি ভাবিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো পবিত্ৰ বস্তুত তেওঁলোকে আঘাত হানি আমাৰ যিটো ব্ৰহ্মতালত ফুট মাৰিছে বুলি আমি ভাবিছোঁ গতিকে তেনেকুৱা দুষ্কাৰ্যৰ জৰিয়তে যাতে এটা সংগঠনে আন এটা সংগঠনক এই ধৰণে কুঠাৰাঘাত কৰিব নাযায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁলোকক আৰু ভগৱন্তই তেওঁলোকক সন্মতি দিয়ক যাতে তেওঁলোকে কৰা ভুলৰ যিটো তেওঁলোকে অনুশোচনাত দগ্ধ হৈ তেওঁলোকে তাৰ বাবে ক্ষমা খুজি আমাৰ ভকতক যিটো হিয়া হাত পৰাবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰক আৰু এয়া আচলতে অক্ষমনীয় আচলতে অপৰাধৰ নিচিনাই হৈছে কাৰণ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও কাহানিও আচলতে কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰা হোৱা নাই আমাৰ সংঘত অসমৰ 27টাৰ পৰা 30টামান যি আমাৰ জাতি জনগোষ্ঠী আছে সমগ্ৰ জাতি জনগোষ্ঠীয়ে মিলিতভাৱে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ যিটো ধৰ্ম আদৰ্শ এই ধৰ্ম আদৰ্শক সাৰগত কৰিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে তেওঁলোকে নিত্য নৈমিত্তিক যিখিনি কাম কাজ সেইখিনি কৰি আছে যে গুৰুজনাৰ এঘৰণ হৰিনাম ধৰ্মক সাৰগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই যি পবিত্ৰ সংবিধান বা আমাৰ যি অখোজ পদ্ধতি প্ৰসংগ প্ৰণালী বিবাহ পদ্ধতি এই 4খন আমাৰ মূল পুথি যি পুথি 4খনৰ সহায়ত আমি আমাৰ জীৱনটো আমি অতিবাহিত কৰোঁ জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাতবিলাক আমি তাৰ দ্বাৰা নেওচা দিবৰ কাৰণে আমি সাহস পাওঁ গতিকে তেনেকুৱা এখন পবিত্ৰ গ্ৰন্থক তেওঁলোকে অতি নিৰ্মমভাৱে আচলতে অত্যাচাৰ কৰিছে এই অত্যাচাৰটো অকল গ্ৰন্থখনত কৰিছে এনেকুৱা নহয় সংঘৰ প্ৰতিগৰাকী ভকতক আচলতে এই অত্যাচাৰ কৰা হৈছে আৰু তাৰ প্ৰতিবাদকল্পে তেওঁলোকৰ বিৰুদ্ধে আমি থানাত এজাহাৰ দিবলৈ আহিছোঁ প্ৰতিখন জিলাই এই এজাহাৰ দিছে গতিকে আমি ধূপধৰা আঞ্চলিক শাখাও জিলা শাখাৰ তত্বাৱধানত প্ৰতিখন প্ৰাথমিক শাখা ইয়ালৈ অহা হৈছে আমাৰ ধূপধৰা আঞ্চলিক শাখাত মুঠ 23খন প্ৰাথমিক শাখা আছে আৰু এই আটাইকেইখন প্ৰাথমিক শাখাৰ তৰফৰ পৰা সভাপতি সম্পাদক অন্যান্য বিষয়ববীয়াসকল আহিছে আৰু সদস্যসকল আহিছে আই মাতৃসকল আহিছে সেৱক সেৱিকাসকল আহিছে আৰু প্ৰত্যেকে একোখনকৈ এজাহাৰ আমি ধূপধৰা আৰক্ষী চকীৰ জৰিয়তে প্ৰদান কৰিছোঁ যাতে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হয় কৃষ্ণ হয় কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এক নিৰ্দেশনা আহিছে আৰু সেই নিৰ্দেশনাক কাৰ্যকৰী কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ গোৱালপাৰা জিলা শাখা আৰু গোৱালপাৰা জিলা শাখাৰ অন্তৰ্গত আমাৰ যি 3খন আঞ্চলিক শাখা আছে ধূপধৰা গোৱালপাৰা আৰু দুধনৈ আঞ্চলিক শাখা
আৰু তাৰ লগে লগে আটাইকেইখন আঞ্চলিক শাখাৰ অন্তৰ্গত যিমানকেইখন প্ৰাথমিক শাখা আছে এই প্ৰাথমিক শাখাবিলাকে সন্মিলিতভাৱে আমাৰ নিৰ্দিষ্ট এৰিয়াৰ আমাৰ আৰক্ষী চকীবিলাকলৈ গৈ বা সদৰ আৰক্ষী চকীলৈ গৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পবিত্ৰ সংবিধান আৰু যি প্ৰতীক চিহ্ন এই যি প্ৰতীক চিহ্ন আছে এই প্ৰতীক চিহ্নক যোৱা 17 ফেব্ৰুৱাৰীৰ দিনাখন সোমবাৰৰ দিনাখন অসমৰ এটা জনগোষ্ঠীয় সংগঠন টাইপাই তেওঁলোকে সোণাৰীত দুয়োটা আমাৰ প্ৰতীক আৰু সংবিধান তেওঁলোকে দাহ কৰিছে আৰু সেই দাহ কৰাৰ প্ৰতিবাদকল্পে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে তেখেতসকলৰ যি দুষ্কাৰ্য আচলতে কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা সৰ্ববৃহৎ অনুষ্ঠান গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হিচাপে পৰিগণিত হৈছে গতিকে এটা জাতীয় অনুষ্ঠানৰ পবিত্ৰ সংবিধান আৰু প্ৰতীকক কোনো আন এটা সংগঠনে এনেদৰে অকাৰণতে বিনা কাৰণত এই ধৰণে দাহ নিশ্চয় কৰিব নোৱাৰে আৰু সেইটো ভাৰতীয় সংবিধানৰ গণ্ডিৰ আধাৰত নহয় গতিকে তেনেকুৱা এটা দুষ্কাৰ্য কৰি এই সংগঠনটোৰ কেইজনমান নেতাই লক্ষ লক্ষ ভকতৰ হৃদয়ত আচলতে বৰ মৰ্মান্তিক দুখ আৰু বেদনা দিছে আৰু যি দুখৰ সমভাগী হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতে আজি হিয়াধা কৰি আচলতে কান্দিছে তেওঁলোকৰ মনত আঘাত লাগিছে আৰু আমি ভাবিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো পবিত্ৰ বস্তুত তেওঁলোকে আঘাত সানি আমাৰ যিটো ব্ৰহ্মতালত ফুট মাৰিছে বুলি আমি ভাবিছোঁ গতিকে তেনেকুৱা দুষ্কাৰ্যৰ জৰিয়তে যাতে এটা সংগঠনে আন এটা সংগঠনক এই ধৰণে কুঠাৰাঘাত কৰিব নাযায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁলোকক আৰু ভগৱন্তই তেওঁলোকক সন্মতি দিয়ক যাতে তেওঁলোকৰ কৰা ভুলৰ যিটো তেওঁলোকে অনুশোচনাত দগ্ধ হৈ তেওঁলোকে তাৰ বাবে ক্ষমা খুজি আমাৰ ভকতক যিটো হিয়া হাত কৰাবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰক আৰু এয়া আচলতে অক্ষমনীয় আচলতে অপৰাধৰ নিচিনাই হৈছে কাৰণ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও কাহানিও আচলতে কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰা হোৱা নাই আমাৰ সংঘত অসমৰ 27টাৰ পৰা 30টামান যি আমাৰ জাতি জনগোষ্ঠী আছে সমগ্ৰ জাতি জনগোষ্ঠীয়ে মিলিতভাৱে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ যিটো ধৰ্ম আদৰ্শ এই ধৰ্ম আদৰ্শক সাৰগত কৰিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে তেওঁলোকে নিত্য নৈমিত্তিক যিখিনি কাম কাজ সেইখিনি কৰি আছে যে গুৰুজনাৰ এঘৰণ হৰিনাম ধৰ্মক সাৰগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই যি পবিত্ৰ সংবিধান বা আমাৰ যি অখোজ পদ্ধতি প্ৰসংগ প্ৰণালী বিবাহ পদ্ধতি এই 4খন আমাৰ মূল পুথি যি পুথি 4খনৰ সহায়ত আমি আমাৰ জীৱনটো আমি অতিবাহিত কৰোঁ জীৱনৰ বিভিন্ন ঘাতবিলাক আমি তাৰ দ্বাৰা ব্যৱস্থা দিবৰ কাৰণে আমি সাহস পাওঁ গতিকে তেনেকুৱা এখন পবিত্ৰ গ্ৰন্থক তেওঁলোকে অতি নিৰ্মমভাৱে আচলতে অত্যাচাৰ কৰিছে এই অত্যাচাৰটো অকল গ্ৰন্থখনত কৰিছে এনেকুৱা নহয় সংঘৰ প্ৰতিগৰাকী ভকতক আচলতে এই অত্যাচাৰ কৰা হৈছে আৰু তাৰ প্ৰতিবাদকল্পে তেওঁলোকৰ বিৰুদ্ধে আমি থানাত এজাহাৰ দিবলৈ আহিছোঁ প্ৰতিখন জিলাই এই এজাহাৰ দিছে গতিকে আমি ধূপধাৰা আঞ্চলিক শাখাও জিলা শাখাৰ তত্বাৱধানত প্ৰতিখন প্ৰাথমিক শাখা ইয়ালৈ অহা হৈছে আমাৰ ধূপধাৰা আঞ্চলিক শাখাত মুঠ 23খন প্ৰাথমিক শাখা আছে আৰু এই আটাইকেইখন প্ৰাথমিক শাখাৰ তৰফৰ পৰা সভাপতি সম্পাদক অন্যান্য বিষয়ববীয়াসকল আহিছে আৰু সদস্যসকল আহিছে আই মাতৃসকল আহিছে সেৱক সেৱিকাসকল আহিছে আৰু প্ৰত্যেকে একোখনকৈ এজাহাৰ আমি ধূপধাৰা আৰক্ষী চকীৰ জৰিয়তে প্ৰদান কৰিছোঁ যাতে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হয় কৃষ্ণ